নমস্কাৰ ৰবজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আমি যোৱাকালি অকণমান কাম এটা আমাৰ যেহেতু আছিলে প্ৰি মেডিকেলৰ সৰু ইভেণ্ট এটা আছিলে তাৰ কাৰণে আপডেটখিনি ৰৈ গৈছে এতিয়া আমি আপডেট লৈ আহিছোঁ মোৰ মেডিকেল ক্লিয়াৰ জেনেৰেল ডিষ্ট্ৰিক্ট ইউআৰ কেটেগৰী 110 মাৰ্ক 3 তাৰিখে আছিল 9 মাইলৰ টোটেল 57 আছিল কেণ্ডিডেট তিনিটা গ্ৰুপত কৰাইছিলে মোৰ গ্ৰুপটোত আছিলে 18টা তাৰে তিনিটা গ্ৰাউণ্ড ফিট বাকি 15টা আৰএমই কিমান আছে ধ্যান ৰাখিবা মনত ৰাখিবা 19টাৰ 4টা ফিট 15টা আৰএমই 20টাৰ 8টা ফিট আৰএমই 28 ফিট বাকি আৰএমই মোৰ জব হ'ব না খুদিছে ৰাজনে ইডব্লিউএছ দিছিলে কিন্তু ইডব্লিউএছ একসেপ্ট নোহোৱাৰ কাৰণে ইউআৰত সোমাইছে আৰু যদি ইডব্লিউএছ প্ৰডিউস কৰিব নোৱাৰে তেন্তে কি ইউআৰত সোমাই যাব তাৰ মাৰ্ক 120 যেহেতু আছে বুলি কৈছে তেন্তে 120 টা আৰামছে হৈ যাব ইউআৰত হলো আৰামছে হৈ যাব হেতু কাৰণে মই আগতেও কৈছো যদি কোনোবা ইডব্লিউএছৰ সঠিক ক্যান্ডিডেট নহয় তেন্তে তেওঁলোকে ইউআৰত এপ্লাই কৰিব পাৰে ইউআৰত তেওঁলোকে সোমাব পাৰিব কোনো অসুবিধা নাই ইউআৰ কেটেগৰী 120 নহয় 110 মাৰ্ক আছে তেওঁৰ 110 মাৰ্কটো খুব ধুনিয়া মাৰ্ক আৰামছে হৈ যাব কাৰণ ইউআৰ যেহেতু 69 কাট অফ আছে খুব ধুনিয়া মাৰ্ক আছে তেওঁৰ হৈ যাব এতিয়া আৰএমইৰ যদি পইণ্টখিনি আমি চাওঁ আৰএমই পইণ্টত দেখা পাইছো চেষ্ট আপ ডাউনটো এবাৰ দিছে কেৰিং এংগলত দিছে হকলা নাইটোটো দিছে ডিসটেন্সত দিছে কালাৰ ভিজনত দিছে এক্সৰেত দিছে নক নেট দিছে হকলা না মানে কাৰবাৰ যে থুটা থুটি লাগে হেনকুৱাটো হয়তো দিছে এবাৰ অকনমান টাফ কৰাৰ নিচিনা লাগিছে নৰ্মালত এবাৰ অকনমান টাফ কৰাৰ নিচিনা লাগিছে কাৰণ ৰিমেডিকেলৰ যেটো পাৰ্সেন্টেজ এটো বহুত বেছি হৈছে আৰু টাফ কৰিছে নে হসাগে ক্যান্ডিডেট খিনিৰ বেমাৰ আছে যেতিয়া ৰিমেডিকেলৰ ৰিজাল্ট আহিব তেতিয়া আমি কথাটো গম পাম যে হসাকৈ ৰিমেডিকেলত তেওঁলোকে যদি ফিট হৈছে তেন্তে তেওঁলোকৰ কোনো অসুবিধা নাই তেওঁলোকে ফিট হোৱাৰ ক্ষমতা তেওঁলোকৰ আছে হেতু কাৰণে আমি বাৰে বাৰে প্ৰি মেডিকেলৰ কথা কওঁ যদি তোমাৰ সিভিল হস্পিটাল আছে কিবা আছে তাতে কৰাব পৰা কালি দিনটো আমি ইয়াতে বিজি আছিলো সোৱা আমাৰ কেজনমান ক্যান্ডিডেট আহিছিলে তেওঁলোকৰ কালাৰ ভিজন ডিসটেন্স ভিজন নকনি এইবিলাক চেক কৰিছিলো আৰু হেতু কাৰণে কালি ব্যস্ত থকাৰ কাৰণে কালি আপডেটখিনি ৰৈ গৈছে এতিয়া আৰু আমি আপডেট গুটেখিনি দি থাকিম চিন্তা কৰিব নালাগে কিন্তু আৰএমইৰ যেতিয়া ৰিজাল্ট আহিব তাৰ পিছত এটা লক্ষণীয় হ'ব যে কি এটা ৰিজাল্ট আহে কিমান লৰা ফিট হয় এইখনে আমাৰ একাডেমি হুজাই কাকি একত যেহেতু আছে কালি আহিছিলে কেজনমান তাৰ এই আমি দিনটো তাতে ব্যস্ত আছিলো আৰু সকলোকে বহুত বেছি ধন্যবাদ আপডেটখিনি দি থকাৰ কাৰণে গুটেই আপডেটখিনি লৈ মই আহি আছো থ্যাংক ইউ